Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics from prelims and mains perspective. Today, I have picked 4 topics. Number 1 is about 16th Finance Commission. Orissa Sarkare bicharise je 50% Central Divisible Poolor pora Orissa Sarkare pao. Next topic to is nuclear energy potential in India. Union Budget 2025-26 ত নিউক্লিয়াৰ এনাৰ্জিক প্ৰমোট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টেপ লোৱা হৈছে আমি হেইবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম তৃতীয় টপিকটো হৈছে চন্দ্ৰযান 4 আৰু সমুদ্ৰযান মিছন ইছৰো আৰু ভাৰত চৰকাৰে লঞ্চ কৰিব গৈ আছে সো আমি তাৰ বিষয়ে চাম কিমান চনত লঞ্চ কৰিব আৰু ইয়াৰ ইম্প্যাক্ট কি পৰিব আমাৰ সাইন্টিফিক ওয়াৰ্ল্ডত নেক্সট ট্যাক্স কাট টু হেভ মাল্টিপ্লায়াৰ এফেক্ট আমি নিশ্চয় বাজেটত পাইছো এটো যে 12 লাখ টকা লৈকে কোনো ইনকাম ট্যাক্স দিব নালাগে তো গতিকে ইয়াৰ এটা ইম্প্যাক্ট নিশ্চয় পৰিব আমাৰ অৰ্থনীতিত সো ইট উইল বুষ্ট কনজাম্পশন ইন দা মাৰ্কেট ওয়ান অফ দা ৰিজন ইয়াৰ উপৰি আৰু কি কি হ'ব পাৰে হেইবোৰ আমি বিতংভাৱে আলোচনা কৰিম সো আমি প্ৰথম টপিকটো লৈছো 16th ফাইনান্স কমিশন Orissa joins Kerala, Tamil Nadu and Gujarat to seek 50% share in central taxes. কেন্দ্ৰীয় চৰকাৰৰ যেটো ট্যাক্স থাকে তাৰ পৰা কি কৰে ভাগ ভাগ কৰি দিয়ে ষ্টেটলৈ যেটো সেন্ট্ৰেল ডিভিজিবল পুল থাকে তাৰ 41% শেয়াৰ কৰি দিয়া হয় ষ্টেটবোৰৰ হৈতে এটো আছিল 15th ফাইনান্স কমিশনৰ ৰেকমেন্ডেশন সবতকে হাইয়েস্ট সেন্ট্ৰেল ডিভিজিবল পুল শেয়াৰ কৰাৰ কথা কৈছিলে 42% হেতু আছিল আমাৰ 14th ফাইনান্স কমিশনে ভেরি ইম্পর্টেন্ট 14th ফাইনান্স কমিশনে রেকমেন্ডেশন দিছিলে যে যেটো সেন্ট্রাল ডিভিজিবল পুল আছে তার 42% স্টেট পুৰৰ হৈতে শেয়াৰ কৰিব লাগে আৰু যেটো ৰিসেন্ট 15th ফাইনান্স কমিশন আছিলে এই ফাইনান্স কমিশনটোৱে রেকমেন্ডেশন দিছিলে যে 41% 1% কমোৱাৰ কাৰণটো দৰ্শাইছিলে যে 2019 চনত জম্মু কাশ্মীৰ ইউনিয়ন টেৰিটৰি হিচাপে পৰিগণিত হৈছিল জম্মু কাশ্মীৰ ৰিঅৰ্গানাইজেচন এক্ট 2019 ৰ দ্বাৰা জম্মু কাশ্মীৰক বাইফুৰকেট কৰি পেলাই জম্মু কাশ্মীৰ আৰু লাদাখ দুটা ইউনিয়ন টেৰিটৰি বনোৱা হৈছিল আৰ্টিকল 370 এবলিশ কৰি দিয়া হৈছিল ৰাইট সো তাৰ কাৰণে 1% কমাই দিয়া হৈছিল সো 16th ফাইনান্স কমিশনৰ টার্মস বোৰ আমি নেক্সট স্লাইডত চাব গৈ আছো 16th ফাইনান্স কমিশন 31 ডিসেম্বৰ 2023 চনত ভাৰত চৰকাৰে গঠন কৰিছিল তেখেতৰ কাৰ্যকাল কৰপৰা কলৈকে থাকিব 2026 চনৰ পৰা 2031 চনলৈকে এই 5 বছৰীয়া কাৰ্যকাল থাকিব 16th ফাইনান্স কমিশনৰ আৰু ৰেকমেন্ডেশন বোৰ এইখিনি সময়তে ইমপ্লিমেন্ট হ'ব সো যাৰ কাৰণে 16th ফাইনান্স কমিশনে ভাৰতৰ বিভিন্ন ৰাজ্যবোৰ ভিজিট কৰি আছে যে হিয়তৰ পৰা পৰামৰ্শ লৈছে যে হিয়তে কি বিচাৰিছে তো Orissa has demanded an increase in state share of central taxes to 50% যেটো সেন্ট্রাল ট্যাক্স আছে তাৰ 50% Orissa বিচাৰিছে from existing 41% যে আমি 15th ফাইনান্স কমিশন যেটো বৰ্তমান চলি আছে তাৰ আন্ডাৰত 41% আছে Orissa which has sought rupees 12.59 lakh crore in central taxes for the period 2026 to 31 joint states such as Gujarat and Tamil Nadu in making the demand Gujarat আৰু Tamil Nadu কিন্তু হেতু ডিমান্ড কৰিছে যে 50% শেয়াৰ State Bureau hoite koribo lage. Chief Minister Mohan Charan Majhi along with senior officers met the Finance Commission headed by Arvind Panagaria. 16th Finance Commissioner Chairman John hoy Arvind Panagaria to seek an increase in its share in central taxes to 4.96% from the current 4.52% recommended by the previous Finance Commission. State wise jodi ami sao state wise tar pisot bhag bhag hoy to he state wise or ভিতৰত Orissa কিমান পাই আছে 4.52% বৰ্তমান আৰু বিচাৰিছে যে এই 16th ফাইনান্স কমিশন হেয়া 4.96% লৈ ইনক্ৰিজ কৰি দিয়ক it also demanded inclusion of cess and surcharges in divisible pool so states can have their own share very important কথা এটা cess আৰু surcharge এটো এডিশনাল একটা ট্যাক্স লগোৱা হয় যাৰ শেয়াৰটো কেৱল সেন্ট্ৰেল গভৰ্ণমেণ্টে পায় এটো কিন্তু ষ্টেটবোৰৰ হৈতে শেয়াৰ কৰা নহয় বাকি যিবোৰ জিএসটি আছে ইনকাম ট্যাক্স আছে এইবোৰ কিন্তু শেয়াৰ কৰি দিয়া হয় ষ্টেটৰ হৈতে কিন্তু সেস আৰু সাৰচাৰ্জ শেয়াৰ কৰা নহয় তো ওড়িশা গভৰ্ণমেণ্টে বিচাৰিছে যে ফাইনান্স কমিশনে ৰেকমেন্ডেশন দিয়ক যেটো সেস আৰু সাৰচাৰ্জ সেন্ট্ৰেল গভৰ্ণমেণ্টে কালেক্ট কৰে হেতু ষ্টেট গভৰ্ণমেণ্টবোৰ তাৰ পৰা অংশীদাৰ হওক
Overuse of cess and surcharges need to be contained, and the 16th Finance Commission may consider suggesting stricter tests for cess and surcharges to qualify for exclusion from the divisible pool through a constitutional amendment if necessary. A memorandum presented by the state government before the commission said. কি কৈছে যে cess আৰু surcharger over use to contain কৰিব লাগে সেন্ট্রাল গভর্নমেন্টে জধে মধে cess আৰু surcharge ইউজ কৰিব নালাগে যে ক্লিন এনভায়রনমেন্টৰ কাৰণে এটা ট্যাক্স লগাই দিলু এনেকুৱা বহুত ধৰণৰ ট্যাক্স ৰিসেন্টলি সেন্ট্রাল গভর্নমেন্ট ইম্পোজ কৰিছিলে ইন দা নেম অফ নমামি গঙ্গে এন্ড all those environment friendly policy name. Okay, so then the Finance Commission headed by Panagaria is currently on a 4-day visit to Odisha as part of his visit to various states. Moi jitu koisu je Finance Commission e bibhinno rajyobor ভ্রমণ কৰি আছে যে ৰাজ্যবোৰৰ কি বিচাৰিছে এই 16 ফাইনান্স কমিশনৰ পৰা যে কেৰালা গুজৰাট তামিলনাডু পাঞ্জাব এণ্ড গোৱা হেভ সাজেস্টেড এন ইনক্ৰিজ ইন দা ষ্টেট শেয়াৰ ইন সেন্ট্রাল টেক্সেস টু 50 সো একমাত্ৰ উৰিষ্যাই নহয় বাকি ষ্টেটবোৰ কেৰালাই হওক গুজৰাটে হওক তামিলনাডু হওক পাঞ্জাবে হওক গোৱা হওক সো এইখিনি যদি আমি ভালদৰে চাও খালি নন বিজেপি ৰুল ষ্টেটে নহয় বিজেপি ৰুল ষ্টেটো আছে বহুত কিটা যোনে বিচাৰিছে 50% শেয়াৰ ষ্টেটবোৰৰ হৈতে শেয়াৰ হওক According to the memorandum, Odisha suggested that a modified population variable such as the share of vulnerable population including SC and ST and those requiring special attention like people above 80 years of age and widows without any support should be used in the tax devolution formula instead of the entire population. বৰ্তমান ছটা ক্ৰাইটেৰিয়াৰ ভিতৰত এটা ক্ৰাইটেৰিয়া হৈছে entire population গোটেই জনসংখ্যাখিনি চোৱা হয় কিন্তু উৰিষ্যা এটো বিচাৰিছে যে যেটো ভালনাৰেবল পপুলেশন আছে যেনে কোৱা শেডিউল কাষ্ট আৰু শেডিউল ট্ৰাইবস কমিউনিটি হিহতৰ ওয়েটেজ বহাব লাগে লগতে যিবিলাক উইডো আৰু এভব 80 প্লাস পপুলেশন আছে হেইবোৰৰ কথাও চিন্তা কৰিব লাগে ফাইনান্স কমিশন আৰু হেই অনুযায়ী এটা ৰেকমেন্ডেশন দিব লাগে So আমি চাওছুন 16 ফাইনান্স কমিশনৰ কোন মেম্বাৰ হয় the 16 ফাইনান্স কমিশন was constituted on 31 December 2023 with Sri Arvind Panagaria তেখেত ফর্মার ভাইস চেয়ারম্যান আছিল ন্যাশনাল ইনস্টিটিউশন ফর ট্রান্সফর্মিং ইন্ডিয়া যেটোৱে প্ল্যানিং কমিশনক ৰিপ্লেস কৰিছিল 2015 চনত ৰাইট এটো এটা স্ট্যাটুটৰি বডিও নহয় এটো এটা কনস্টিটিউশনাল বডি নহয় এটো এটা এক্সিকিউটিভ বডি এক্সিকিউটিভ অৰ্ডাৰৰ দ্বাৰা বনোৱা হৈছে okay as its chairman now the following members are appointed to the commission with the approval of the president of India. So president article 280 under of finance commission গঠন কৰে আমি নিশ্চয় পলিটিত পঢ়িছো শ্রী অজয় নারায়ণ ঝা ফর্মার মেম্বার 15 ফাইনান্স কমিশনের ফর্মার সেক্রেটারি এক্সপেন্ডিচার তেখেত এজন মেম্বার হয় শ্রীমতী এনি জর্জ মেথিউ ফর্মার স্পেশাল সেক্রেটারি এক্সপেন্ডিচার তেখেত ফুল টাইম মেম্বার হয় শ্রী নিরঞ্জন রাজাধিক্ষা তেখেত ফুল টাইম মেম্বার হয় আৰু সৌম্যকান্তি ঘোষ SBI গ্ৰুপ চিফ ইকনমিক এডভাইজাৰ তেখেত পাৰ্ট টাইম মেম্বাৰ হিচাপে কাম কৰি আছে টোটাল 5 জনীয়া মেম্বাৰ কমিটি ওকে 4 জন ভিতৰত 3 জন ফুল টাইম মেম্বাৰ এজন পাৰ্ট টাইম মেম্বাৰ আৰু এজন চেয়াৰম্যানজনৰ নাম হৈছে শ্ৰী অৰবিন্দ পানাগৰিয়া আৰু টাৰ্মছ অফ ৰেফাৰেন্স কি হয় 16 ফাইনান্স কমিশনৰ আমি চাওছুন দা ফাইনান্স কমিশন শ্যাল মেক ৰেকমেন্ডেশনস টু দা ফলোইং মেটাৰ্স কোনকেটা মেটাৰত recommendation দিব the distribution between the union and the states of the net proceeds যিখিনি ট্যাক্স কালেক্ট কৰিব সেন্ট্রাল গভর্নমেন্টৰ হাতত টোটাল যাব তাৰ পৰা ট্যাক্স খিনি স্টেটৰ হৈ ডিভাইড কৰা হ'ব ৰাইট আন্ডাৰ চেপ্টাৰ 1 পাৰ্ট 12 of the constitution ৰাইট যেটো আমি আৰ্টিকেল 280 ত পঢ়ো and the allocation between the states of the respective shares of such proceeds আৰু স্টেটবোৰৰ মাজত কোনটো গ্ৰাউণ্ডত হেই ট্যাক্সবোৰ বিভাজন কৰা হ'ব কোনকিটা ক্ৰাইটেৰিয়া বেসিছত the principles which should govern the grants in aid of the revenues ami grants in aid দুই ধৰণৰ পাও article 275 ৰ আন্ডাৰত যেটো ফাইনান্স কমিশনৰ ৰেকমেন্ডেশনত গ্ৰান্টস ইন এইড দিয়া হয় স্টেট বিলাকক আৰু এটা 282 ৰ আন্ডাৰত যেটো হয় ডিসক্রিশনারি গ্ৰান্ট সেন্টাৰে বিচাৰিলে ষ্টেটক টকা দিব পাৰে হেতু ডিসক্রিশনারি নিজৰ মতানুযায়ী দিব পাৰে কিন্তু 275 যেটো হয় হেতু ফাইনান্স কমিশনৰ ৰেকমেন্ডেশনত দিয়া হয় ওকে Next, আৰু এটো কৰ্পৰা দিয়া হয় কনসলিডেটেড ফান্ড অফ ইন্ডিয়া আমি যদি কনস্টিটিউশনত ভালদৰে পঢ়িছো তাত তিনটা ফান্ড উল্লেখ থাকে কনসলিডেটেড ফান্ড অফ ইন্ডিয়া কন্টিনজেন্সি ফান্ড অফ ইন্ডিয়া আৰু পাবলিক একাউন্ট অফ ইন্ডিয়া ৰাইট কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰা এই টকাটো দিয়া হয় and the sums to be paid to the states by way of grants in aid of their revenues under article 275 of the constitution for the purposes other than this specified in the provisions to clause 1 of that article the measures needed to augment the consolidated fund of India etia consolidated fund of state or মানে টকা কেনেকে তাত বহাব পাৰি হেতু এটা ক্রাইটেরিয়া হয় রাইট
and the panchayats and municipalities in the state on the basis of recommendations made by the Finance Commission of India. The commission may review the present arrangement of financing disaster management. Eto eta kintu important provision hoy je financing disaster management je SDRF যে স্টেট ডিজাস্টার রেসপন্স ফোর্স যেটো আছে তো উড়িষ্যাৰ ক্ষেত্ৰত কি হয় 75% কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে তো উড়িষ্যা চৰকাৰে এটো ৰেকমেন্ডেশন বিচাৰিছে ফাইনান্স কমিশনে যে এটো 100% কৰি দিয়া হোক মানে এসডিআরএফ ৰ কমপ্লিট কন্ট্রোল মানে টকাটো কোনে দিব সেন্ট্রাল গভর্নমেন্টৰ দিব সো হেতু বিচাৰিছে ওকে সো এইখিনি আছিল আমাৰ কনস্টিটিউশনাল প্ৰভিজন নেক্সট আমি এটা সিম্পল কোৱেশ্চন লৈছো who is the chairman of the 16th Finance Commission of India যে 16 নম্বৰ বিত্তীয় আয়োগৰ চেয়ারম্যান জন কোন হয় নিশ্চয় আমি পাইছো the correct answer will be Arvind Panagarya former vice chairman of Niti Aayog 15th Finance Commissioner chairman জন আছিলে NK Singh বৰ্তমানৰ যেটো আমাৰ চলি আছে ফাইনান্স কমিশনৰ ৰেকমেন্ডেশন এইটো হৈছে 15th Finance Commissioner আৰু তেখেত এই 15th Finance Commissioner chairman জন হয় NK Singh ওকে Next question means opera hoitu the critically assess the role of Finance Commission in addressing regional disparities. Okay, how does the 16th Finance Commission address the fiscal needs of less developed states such as northeastern states, and then Orissa, Bengal, এই ধৰণৰ ষ্টেটবোৰক কেনেকে আগবঢ়াই লৈ যাব পাৰি এটো 16 ফাইনান্স কমিশনে কেনেকে স্টেপ লব লাগে এটো প্ৰশ্ন সোধা হৈছে আপোনালোকে আনসাৰটো 150 ওয়াৰ্ডছৰ ভিতৰত লিখিব যত্ন কৰিব আৰু আমাৰ WhatsApp নম্বৰ পঠাব পাৰে যে 9395004636 নেক্সট টপিকটো হৈছে যে নিউক্লিয়াৰ এনাৰ্জি উইল গ্ৰো উইথ প্ৰাইভেট সেক্টৰ এন্ট্ৰি জাস্ট লাইক স্পেস সেক্টৰ ডিড যে যেতিয়া ভাৰত চৰকাৰে স্পেস সেক্টৰটো প্ৰাইভেট সেক্টৰৰ কাৰণে মুকলি কৰি দিছিলে প্ৰাইভেট ইনভেষ্টমেন্ট আহিছিলে আৰু আমি দেখা পাইছো যে বৰ্তমান স্পেস সেক্টৰটো বিশ্বৰ ভিতৰত 3 নম্বৰ স্থানত আছে ৰাইট জাস্ট আফটাৰ ইন্ডিয়া USA এন্ড চাইনা সো তেনেকুৱা এটা স্টেপ লোৱা হৈছে ইউনিয়ন বাজেটত যে যেটো নিউক্লিয়াৰ সেক্টৰ আছে বৰ্তমান ষ্টেট ওন্ড হয় ভাৰত চৰকাৰৰ আন্ডাৰতহে কাম কৰিব লাগে যেনে নেশনাল Power Corporation of India Limited, Nuclear Power Corporation of India Limited, NPCIL. So হেতুয়ে কিন্তু নিউক্লিয়াৰ পাৱাৰ জেনাৰেট কৰাৰ দায়িত্বটো লৈ আছে তো এটো কিন্তু কোনো প্ৰাইভেট প্লেয়াৰে তাত কাম কৰিব নোৱাৰে কিন্তু বাজেটটোত কোৱা হৈছে যে এটো মুকলি কৰি দিয়া হ'ব প্ৰাইভেট organization private investmentor karone so describing the 100 gigawatt target for nuclear power for 2047 amar 2047 sonloike target ki hoy nuclear power 100 gigawatt loke ami bahabo bisariso bortoman kiman hoy just around 8 gigawatt to 2047 sonloike ami eto 100 gigawatt koribiso science and technology minister Jitendra Singh Thursday said that the entry of private sector ahar loge loge players would have the same kind of effect on the growth of nuclear energy as it has had on the India's space economy. Private sector is a space economy da prabhav pelai space sector aguai loi gol thik tenekoi private sector as etia entry koribo nuclear sector to amar agbahibo. We are inviting private participation in the nuclear industry. Finance Minister made a mention of this in the budget. We expect that the participation of private players would energize the nuclear power sector and help it grow rapidly. We have seen the kind of impact private players have had in the space sector. Something similar can happen in nuclear as well. Okay, this is how India currently has an installed nuclear power capacity of 7480 megawatt. Amar kiman install capacity hoy nuclear power hetu hoise 7480 megawatt aru etu ami triple koribo bisarisu 2031-32 leke 22800 megawatt loke okay aru amar target tu ki hoy amar jitu aspiration asu je biksit bharat hoar karone so hei 2047 son loke ami 100 gigawatt loke bahai jam target tu thik ase So the Union Budget 2025-26 has allocated 20,000 crore toka. Kar karone research and development purpose karone small modular reactors. SMR jitu ami kau jitu light water chole. Targeting at least 5 indigenously designed operational SMRs by 2033. So 2033 son loike ami at least 5 mane tholuwa bhabe design kora small modular reactor banabo bisarisu.
This aligns with India's target of 100 gigawatt nuclear power capacity by 2047. বাৰে বাৰে কৈ আছো এই টাৰ্গেটটো আমাৰ জানা দৰকাৰ 2047 চনলৈকে আমি 100 gigawatt nuclear power generate কৰিব বিচাৰিছো a major step toward reducing carbon emissions and ensuring energy sustainability আমি যদি যিবিলাক আমাৰ ৰিনিউৱেবল এনাৰ্জি আছে সোলাৰ এনাৰ্জি হক আমাৰ উইন্ড এনাৰ্জি হক এবিলাক কি হয় এবিলাকৰ কাৰণে সদায় আমি জেনাৰেট কৰিব নোৱাৰো সানৰ দৰকাৰ পৰে উইন্ডৰ দৰকাৰ পৰে কিন্তু নিউক্লিয়াৰ এনাৰ্জি এনেকুৱা এটা বস্তু যেটো অল ওয়েদাৰ সকলো সময়তে আমি জেনাৰেট কৰিব পাৰিম ওকে so India's nuclear power capacity currently at 8180 megawatt is set to expand to 22480 megawatt by 2031-32 with 10 reactors under construction across Gujarat, Rajasthan, Tamil Nadu, Haryana, Karnataka and Madhya Pradesh aru 10 ta reactor etiao ami construct kori asu eikita rajyot additionally plans for 10 more reactors are in progress with a measure of 6 by 1208 megawatt nuclear power plant in collaboration with the USA Koppara, Andhra Pradesh. Important eta prelims or question aibo pare je ami jitu 6 by 1200 megawatt nuclear power plant US er hohai loi pele banai asu kuntu jagat answer to hobo Koppara, Andhra Pradesh. Okay, Koppara, Andhra Pradesh. Next, criticality marking the beginning of controlled fission chain reaction. Is it to Rajasthan or atomic power project as a unit REP 7 etu already nuclear power generate kora start korise so an achievement highlighting India's growing nuclear prowess India's commitment to achieve 500 gigawatt of non fossil fuel based energy generated by 2030 bharator jetu panchamrit যোজনা আছিলে যেটো আমাৰ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী জিয়ে গ্লাছগো সামিট COP26 গ্লাছগো হৈ গৈছিলে তাত ঘোষণা কৰিছিলে তাত এটা আমাৰ কমিটমেন্ট আছিল যে আমি 500 গিগাৱাট নন ফসিল ফুয়েল বেসড এনার্জি জেনারেট করিম মানে জীৱাশ্ম ইন্ধন নহয় এইবোৰ তেনে আমি এইবোৰ সোলাৰ এনার্জি বা উইন্ড এনার্জি তেনেকুৱা ধৰণৰ মানে কোল পেট্ৰোলিয়াম এইবোৰৰ বাহিৰে আমি 500 gigawatt non fuel ami generate korim in line with COP26 pledge and PM Modi's vision for net zero emissions by 2070 ami net zero kiman sonoloke hobo bisariso 2070 sonoloke bibhinno rashtor karone bibhinno target hoy UK er karone hitu 2050 hoy Germany er karone 2045 hoy to teneko he remarked that it was Prime Minister Modi who initiated the mission life ki hoy je lifestyle for environment ami kichu changes anibo lage ami ইলেক্ট্ৰিসিটি কমকে ইউজ কৰিব লাগে যেতিয়া আমাৰ দৰকাৰ নপৰে আমি অফ সুইচ অফ কৰি ৰাখিব লাগে তো তেনেকুৱা কিছুমান আমি চেঞ্জেস আনিব লাগে আমাৰ নিজৰ লাইফত হি emphasized that India's approach to nuclear and biotech advancement follows a whole of government and whole of science model ensuring integrated approach তো তেও কি কৈছে যে ভাৰত চৰকাৰে whole of government approach মানে চৰকাৰৰ সকলো অংশকে ইয়াত লৈছে লগতে whole of science তো সাইন্টিফিক বেসিছত লোৱা হৈছে ওকে ইয়াৰ উপৰি আমি যদি চাও বায়ো E3 পলিসি কি হয় ইন্ডিয়া's first of its kind initiative to foster biotechnology driven industrial revolution so আমি industrial revolution 3 লৈকে পাইছোগে রাইট industrial revolution 1.0 2.0 3.0 4.0 ওকে এতিয়া বৰ্তমানৰ যেটো AI আৰু ML ৰ যুগ that is artificial intelligence machine learning যুগ হেই যুগৰ লগতে আমি এটা ইম্পৰ্টেন্ট হৈছে বায়োটেকনলজি So, ভবিষ্যতৰ যেটো ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন হ'ব গৈ আছে হেয়া কমপ্লিটলি বায়োটেকনলজি বেসড হ'ব হি এমফাসাইজ দা ক্ৰিয়েচন অফ বিৰাট जो বিৰাট গঠন কৰা হৈছিল এটো কাম কি এ প্ল্যাটফর্ম টু সাপোর্ট বায়োটেক স্টার্টআপ যে বায়োটেকনলজি সেক্টৰত যিবিলাক স্টার্টআপ কৰে হিয়তৰ কাৰণে বিৰাট প্ল্যাটফর্ম এটা বনোৱা হৈছে ফেসিলিটেট কোলাবোরেশনস উইথ দা ডিপার্টমেন্ট অফ বায়োটেকনলজি India has already seen success in biotechnology with achievements such as the development of its first antibiotic nifedramycin. So, it was an antibiotic hoy যেটো biotechnology দ্বাৰা বনোৱা হৈছে প্ৰথম ভাৰতৰ পৰা বনোৱা হৈছে নামটো হৈছে nifedramycin. So, এই কোৱেশ্চনটা আহিব পাৰে এটো নিউজত কিয় থাকে সো আমি লিখিব লাগিব যে এটো biotechnology দ্বাৰা বনোৱা প্ৰথমটো antibiotic and the human papilloma virus vaccine ইয়াৰ উপৰি HPV vaccine এটাও biotechnology দ্বাৰা বনোৱা হৈছে the bio E3 policy will drive advancements in biomanufacturing biofoundries and circular economy models promoting recyclable and reusable products under the wealth from waste the waste or পৰা আমি সম্পদ বনাম
Okay, waste concept. This initiative is expected to spur economic growth, generate employment, and foster environmental sustainability. Okay. So, it's a simple question. India announced its commitment to achieve net zero emissions by which year? Kiman san loike Bharat net zero hobo goi ase? The answer is 2070. Okay? Means of a question. India's nuclear energy potential is often underutilized. Evaluate the reasons behind the slow growth of nuclear power in India despite its significant potential. What measures should be taken to address these issues? Okay, I'm যদি advanced country বিলাক চাও হিহতে coal power যিবিলাক স্টেশন আছে already বন্ধ কৰি দিছে আৰু nuclear power পিনে গুছি আছে যেন গুছি গৈছে যেন UK was the first state to stop coal powered stations. এটা বন্ধ কৰি দিছে কমপ্লিটলি 2023 চনত। নেক্সট যেটো টপিক হৈছে হেতু হৈছে যে ভাৰতৰ সাইন্টিফিক সেক্টৰত কি প্ৰগ্ৰেছ হৈ আছে। Chandrayaan 4 launched in 2027, Samudrayaan in 2026 to explore seabed. So ভাৰতে কেতিয়া লঞ্চ কৰিব Chandrayaan 4 মিশন হেতু 2027 চনত to bring back samples of moon rocks to the earth in 2027. So Moonor পৰা কিছু sample আনিব 2027 চনত। While a third launch pad is also being built to expand beyond Sriharikota আৰু এটা launch pad বনোৱা হৈ প্ৰস্তুতি চলি আছে Sriharikota। Sriharikota ক'ত আছে? Odisha, Andhra Pradesh, right? Satish Dhawan Space Center 0. Science and Technology Minister Jitendra Singh said, Chandrayaan 4 will involve at least 2 separate launches of the heavy-lift LVM-3 rocket that will carry 5 different components of the mission which will be assembled in orbit. The Chandrayaan 4 mission aims to collect samples from the moon's surface and bring them back to the earth. So main purpose to ki hoy Chandrayaan 4 missionor je Chandrar pora মাটি ভাৰতলৈ মানে আমাৰ পৃথিৱীলৈ লৈ আহিব। Okay, he said the Gaganyaan mission which involves sending Indian astronauts. The Gaganyaan missionৰ কাম কি যে ইন্ডিয়ান অষ্ট্ৰনট বিলাকক low earth orbitলৈ পঠাব and bringing them back safely will be launched next year. আৰু Gaganyaan mission to 2026 চনতে লঞ্চ হ'ব। ইয়াৰ আন্ডাৰত কি কৰিব এষ্ট্ৰনট মানে এষ্ট্ৰনট বিলাকক স্পেচলৈ পঠাব low earth orbit. In 2026 India will also launch Samudrayaan. ইয়াৰ উপৰি 2026 চনত ভাৰতে Samudrayaan launch কৰিব which will take 3 scientists in a submersible up to depth of 6000 meter in the deep ocean. So মানে ওশিয়ানৰ তললৈকে কিমান মিটাৰ তললৈকে 6000 মিটাৰ। তো 3 জন সাইন্টিষ্টক লৈ যাব। ঠিক আছে, Gaganyaan mission আমি এখানে পঢ়িছো আপোনালোকে চাই লব পাৰে যে Gaganyaan mission to next year launch কৰা হ'ব। এটোৰ কাম কি হৈছে যে ইন্ডিয়ান এষ্ট্ৰনটক low earth orbitলৈ পঠাব the first uncrewed mission with robot Biomitra. So এৰ ৰবটো পঠিওৱা হ'ব। Biomitra will launch this year আৰু এই বছৰ 2025 তে Biomitra launch পঠিওৱা হ'ব। ঠিক তেনেকৈ Chandrayaan 4 এটা আমি চাইছো 2027 ত এটো পঠিওৱা হ'ব আৰু মুনৰ সাউথাৰ্ণ পোলৰ পৰা আমাৰ পৃথিৱীলৈ তাৰ পৰা কিছু স্যাম্পল আনা হ'ব। ঠিক আছে, আৰু Samudrayaan to 2026 মেইনছৰ পৰা এটা কোৱেশ্চন discuss the significance of India's upcoming space and ocean exploration missions such as Gaganyaan mission, Chandrayaan 4 mission and Samudrayaan mission. How do these missions contribute to India's scientific, technological and economic growth? Okay, আপোনালোকে এনসাৰটো 250 অৰ্থৰ ভিতৰত লিখি আমাৰ WhatsApp নম্বৰ 9395004636 ত পঠাব পাৰে। Next, Indian Express একটা article যে tax cut will have multiple effects. Tax cut যেটো কৰা হৈছে যে 12 লাখ টকা লৈকে কোনো ইনকাম ট্যাক্স দিব না লাগে, পার্সোনাল ইনকাম ট্যাক্স দিব না লাগে। তো তার যেটো প্ৰভাৱ হেয়া মানে গোটেই ইকোনমিতে পৰিব। Increase in demand from urban middle class will encourage firms to commit to new projects. তো যিবিলাক প্ৰাইভেট কোম্পানী আছে হিহতেও ইনভেষ্টমেন্ট কৰিব কিয়নো আৰবান যিবিলাক মিডল ক্লাস মানুহ আছে হিহতে স্পেন্ডিং কৰিব, এটো ধৰা হৈছে। So আমি চাও tax cut announcement. Budget 2025 cuts personal income tax, transferring an additional rupees 1 lakh crore to India's urban middle class. এই যেটো টকা আগতে ভাৰত চৰকাৰে ললে হয় এটো দিয়া আমাৰ হাতত থাকিব, ৰাইট? মিডল ক্লাস মানুহৰ হাতত থাকিব। সো হে 1 লাখ টকা
তো এতিয়া মাৰ্কেটত শ্বেয়াৰ হৈ যাব তো তাৰ কাৰণে এটা মাল্টিপল এফেক্ট হ'ব যে ইকনমিক্স ইউজ দ্য কনজাম্পশন মাল্টিপ্লায়াৰ টু এষ্টিমেট হাউ এডিশ্যনেল ডিছপ'জেবল ইনকাম লিডছ টু মাল্টিপল ৰাউণ্ডছ অফ স্পেণ্ডিং এণ্ড ইকনমিক গ্ৰোথ সো এইটো মাল্টিপ্লায়াৰ এফেক্ট হ'ব আৰু গোটেই ইকনমিটোতে প্ৰভাৱ পেলাব দ্য মাল্টিপ্লায়াৰ ডিপেণ্ডছ অন টু ফেক্টৰ্ছ এটা হৈছে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ আৰু এটা হৈছে মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম okay so the consumption multiplier is expected to be 5 যেটো consumption multiplier আছে 5 বুলি ধৰি লোৱা হৈছে based on MPS 0.2 for urban middle class rupees 1 lakh crore of PIT this is personal income tax cuts could generate rupees 5 lakh crore in additional consumption so eto economics or eta concept hoy je যেটো 1 lakh crore marketok di dibo etia amar bharat sarkare lua nai he tar folot 5 lakh crore additionally generate hobo okay so uncertainty about future taxes or economic conditions may reduce the amount spent targeting the urban middle class so middle ami ebar jodi budget to sao eto middle class er karone mainly right mains or karone eta topic important topic hoy sakson question to evaluate the potential economic impact of the rupees 1 lakh crore PIT cut that is personal income tax cut announced in budget 2025 how can the consumption multiply আমি চাইছো 1 lakh crore পৰা 5 lakh crore হ'ব ধৰা হৈছে theory help in understanding its effects on consumption GDP growth and private investment আপোনালোকে এনসাৰটো 150 অৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব আজি এইকেইটা টপিকে আমি ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ